দুলীয়াজানৰ আছুৰ বিদায়ী নেতা লুৰিণজ্যোতিলৈ বিদায়ী সম্বৰ্ধনা। আজি আছুৰ দুলীয়াজানৰ আঞ্চলিক সমিতিয়ে আছুৰ বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক চলাকটকী ৰাজহুৱা খেলপথাৰত অন্তিমখন ৰাজহুৱা বিদায় সম্ভাষণ জনায়। দুলীয়াজানৰ পিপলতলত অৱস্থিত শ্বহীদ বেদীত লুৰিণজ্যোতি গগৈয়ে শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰাৰ পিছত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে বাইক ৰেলীৰে চলাকটকী ৰাজহুৱা খেলপথাৰ সভাৰ মঞ্চলৈকে আগুৱাই নিয়ে। সম্বৰ্ধনা সভাৰ পূৰ্বে নেতাগৰাকীক দুলীয়াজানৰ গায়ন বায়নেৰে আদৰি অনা হয়। প্ৰতিষ্ঠান বিৰোধী ঢৌত উটি যোৱাটো এটা কঠিন কাম। সেই কঠিন কামটো কৰিবলৈ যাওঁতে নেতা নহয়, বৰঞ্চ জাতিটোৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ স্বাভিমানী সৈনিকহে হ'ব বিচাৰোঁ। স্বভাৱজাত বক্তব্যৰে এনেদৰে সম্বৰ্ধনা গ্ৰহণ কৰি লুৰিণজ্যোতি গগৈ আৰু কয় যে সংগ্ৰামৰ পথত তেওঁ নিজৰ স্থিতিৰ পৰা চুলিডাল মানুহ বিচ্যুত হ'লে তাৰ কঠোৰতম সমালোচনা ৰাইজে কৰিব লাগিব। অসমৰ জাতীয় সত্তাক পুনৰ প্ৰতিষ্ঠাৰ বাবে শোষণকাৰী বিভাজনকামী শক্তিসমূহক উৎখাত কৰিবই লাগিব আৰু তাৰ বাবে ঐক্যবদ্ধ অবিচল সংগ্ৰামৰ বাবে ৰাইজ সাজু হ'ব লাগিব বুলিও তেওঁ আহ্বান জনায়। অহা 16 ডিচেম্বৰ তাৰিখে ৰাজনৈতিক জীৱন কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সকলো স্পষ্ট হ'ব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। এই কথা আমি বহুবাৰ কৈছো, আমাৰ পদূলিৰ মুখত আছে, আমাৰ নঙলা জপনাৰ সিপাৰে আছে। এই কথা আমি সকলোৱে উপলব্ধি কৰিব লাগিব। নঙলা জপনা খুলি যদি কেনেবাকৈ নিজৰ আমাৰ পদূলিত যদি সোমায়, তেতিয়াহ'লে আমি পদূলিত সোমোৱাৰ পাছত শত্ৰুক আৰু নিয়ন্ত্ৰণ কৰিব পৰা শক্তি, ক্ষমতা আৰু সাহস আমি হেৰুৱাই পেলাম। পৰিৱেশ তৈয়াৰ কৰি দিয়া হ'ল যে 830 টকাৰ নামত মানুহে দীঘলীয়া লাইন কৰিব লগা হৈছে। অথচ আমাৰ জনগণৰ যিসকল মানে বিৰোধ ব্যৱহাৰ পায়, যিসকল আৰু অৰ্থনৈতিকভাৱে পিছপৰা মানুহ, তেওঁলোকক চৰকাৰে অহাৰ বাবে দুলীয়াজানবাসীৰ ৰাইজৰ লগতে লুৰিণজ্যোতি গগৈক দুলীয়াজান প্ৰেছ ক্লাব, সন্মিলিত সাংবাদিক মঞ্চ, চলাকটকীৰ ৰাইজ, দুলীয়াজান মহিলা সমাজ এই অনুষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে। লুৰিণজ্যোতি গগৈৰ লগতে আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ চাংমাইকো সম্বৰ্ধনা জ্ঞাপন কৰে। একেখন মঞ্চতে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। জীৱনৰ এই যাত্ৰাটোত মই সহযাত্ৰী, সহযোদ্ধা, আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ যাত্ৰা, ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠাৰ যাত্ৰা, সামাজিক ভৱিষ্যত সুৰক্ষিত কৰাৰ যাত্ৰা, আমি বিচাৰি থকা যিবোৰ কথা ছাত্ৰ সন্থাত আছিল, এইটো এটা বেলেগ পথেৰে আমি আগবাঢ়িম। কিন্তু মূল লক্ষ্য সকলোৰে একে। অসমৰ প্ৰতিগৰাকী মানুহৰ মনৰ যিখন অসম আছে, সপোনৰ যিখন অসম আছে, তাত প্ৰয়োজনীয় যিবোৰ বিষয় লাগে, আমাৰ ভাষাৰ ভাল ভৱিষ্যত, কৃষ্টি সংস্কৃতিৰ সুৰক্ষিত ভৱিষ্যত, তাৰ লগে লগে ৰাজনৈতিক ভৱিষ্যত কেনেকৈ সুৰক্ষিত হ'ব, অসমত গুণগত এটা ৰাজনৈতিক পৰিৱেশ কেনেকৈ সৃষ্টি হ'ব, এই সকলো ধৰণৰ কথাৰ এটা মূল লক্ষ্য লৈ এইটো জাতীয় যাত্ৰা আৰম্ভ হ'ব। গতিকে এই যাত্ৰা কেৱল মাত্ৰ মোৰ বুলি নকওঁ, এইটো মই ভাবোঁ যে আমাৰ আত্মপ্ৰতিষ্ঠাৰ মূল চিন্তাটোৰ লগত জড়িত, আমাৰ সপোনৰ যাত্ৰাটোৰ লগত জড়িত। গতিকে ৰাইজৰ লগত থাকি, জনসাধাৰণৰ কাষত তেওঁলোকৰ সপোনৰ অংশীদাৰ হৈ আমি এই যাত্ৰাটোত চামিল হ'ব খুজিছোঁ। গতিকে মই ভাবোঁ যে এই যাত্ৰাত অসমৰ ৰাইজৰ সকলোৰে সহায় সহযোগিতা, দিহা পৰামৰ্শ। চৰকাৰী পক্ষই বিভিন্ন তেনেকুৱা বিভ্ৰান্তি সৃষ্টি কৰি থাকে যে ৰাজপথৰ পৰা খেলপথাৰলৈ লৈ গ'ল বা খেলপথাৰৰ পৰা ৰাজপথলৈ লৈ গ'ল। এটা কথা আমি জনা উচিত যে জনসমাগম সদায় ৰাজহুৱা স্থানতে সমাপত হ'ব, তাৰপিছত শোভাযাত্ৰা বাহিৰলৈ হ'ব। ৰাজপথত শোভাযাত্ৰা হয় আৰু জনসমাগম সদায় খেলপথাৰ বা ৰাজহুৱা স্থানত হয়। গতিকে আমি ৰাজহুৱা স্থানত জনসমাগম হোৱাৰ পিছত তাক শোভাযাত্ৰাৰ ওপৰত ৰাজপথলৈ উলিয়াই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু কা আন্দোলন আমি
পৰিকল্পিত ৰূপত গণতান্ত্ৰিক প্ৰক্ৰিয়া সদায় কৰি গৈছোঁ কাৰণ ছাত্ৰ সন্থাই এটা কথা বিশ্বাস কৰোঁ যদি আন্দোলন দীঘলীয়াকৈ কৰিব লগা হয় ই পৰিকল্পিত আৰু গণতান্ত্ৰিক ৰূপত কৰিব লাগিব কাৰণ অপৰিকল্পিত আৰু অগণতান্ত্ৰিক আন্দোলনে কেতিয়াও দীৰ্ঘম্যাদী হ'ব নোৱাৰে গতিকে এই আন্দোলনখন আমি দীৰ্ঘম্যাদী কৰিব লাগিব দীঘলীয়া এখন যুঁজ হ'ব আইনী যুঁজ হ'ব ৰাজপথৰ যুঁজ সমানে চলাই যাব লাগিব গতিকে দীঘলীয়া কৰাৰ স্বাৰ্থত আমি পৰিকল্পিত আৰু গণতান্ত্ৰিক ৰূপত এই আন্দোলনখন আগবঢ়াই লৈ যাব বিচাৰিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ